নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আজিৰ পৰা আমি পলিটিকেলৰ পাৰ্টটো আৰম্ভ কৰিম। আজি পঢ়িম মেকিং অফ দ্য কনষ্টিটিউশ্যন, অৰ্থাৎ ভাৰতীয় সংবিধানখন কেনেকৈ নিৰ্মাণ কৰা হৈছিল বা কেনেকৈ বনোৱা হৈছিলে সেই বিষয়ে আলোচনা কৰিম। ৰাজনীতি বা পলিটিকেল বুলি কওঁ, পলিটিকেল বুলি ক'লে আমি বিশেষকৈ আমাৰ ভাৰতীয় সংবিধানখন বা ভাৰতখনৰ আমাৰ যিখিনি নীতি নিয়ম আইন কানুন সেইবিলাকৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰি ল'ব লাগিব। আৰু তাৰ বাবে আমি ভাৰতীয় সংবিধানখন কেনেকৈ নিৰ্মাণ হ'ল সেই বিষয়ে জনাটো আমাৰ বহুত দৰকাৰ। আজি আমি সেইকাৰণে প্ৰথমতেই আমি ভাৰতীয় সংবিধান কেনেকৈ নিৰ্মাণ হৈছিলে সেই বিষয়ে আলোচনা কৰিম। ভাৰতীয় সংবিধান সকলোৱে জানে ভাৰতখন সকলোতকৈ ডাঙৰ লোকতন্ত্ৰ বা গণতান্ত্ৰিক দেশ। আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে ভাৰতৰ সংবিধানখন সকলোতকৈ ডাঙৰ লিখিত সংবিধান। ভাৰতীয় সংবিধান কেইখিলামান কাগজ বা কেইটামান আখৰ নহয়, ই ভাৰতীয় নাগৰিকৰ এক চিনাকি। মানে আমাৰ এখন যে ভাৰতীয় সংবিধান আছে, আমি ভাৰতীয়, সেইটো চিনাকিটো আমি ভাৰতীয় সংবিধানখনৰ পৰা পাওঁ। আমি সকলো ভাৰতীয়ই সেই পৰিচয়টোৱে ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। কাৰণ ২৬ জানুৱাৰী ১৯৫০ চনত গোটেই ভাৰতৰ কাৰণে সংবিধানখন প্ৰয়োগ কৰা হৈছিলে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ সংবিধানখন ৰচনা কৰাটো ইমান সহজ কথা নাছিলে। বহুতখিনি লোকৰ সাধনাৰ ফলতহে আমাৰ ভাৰতীয় সংবিধানখন এনেকৈ লেখ খাই উঠিছিলে বা ইমানখিনি ধুনীয়াকৈ এখন সজাই পৰাই এখন গঢ় দিবলৈ ইয়াক বহুত সময় লাগিছিলে বা বহুত সহজ কথা নাছিলে। বহুতখিনি লোকৰ সাধনাৰ ফলত এদিন সেই ভাৰতীয় সংবিধানখন বা আজি আমি ক'ব পাৰিছোঁ আমাৰ যে ভাৰতীয় এখন সংবিধান আছে, সেই সংবিধানখন গঢ় লৈ উঠিছিলে। ভাৰতীয় সংবিধান লিখাৰ এটা বহুত দীঘলীয়া কাহিনী বা ইতিহাসত মানে ই উল্লেখযোগ্য স্থান দখল কৰি আছে। ভাৰতীয় সংবিধানখনৰ আৰম্ভ ক'ত হ'ল বুলি ক'লে আমি যদি হিষ্ট্ৰীৰ পৰা চাবলৈ যাওঁ তেনেহ'লে বহুত আগৰ পৰা চাব লাগিব। ১৮৫৮ চনৰ পৰাই বিভিন্ন অধিনিয়মৰ মাজেৰে ব্ৰিটিছ ইণ্ডিয়াত সংবিধানৰ প্ৰচলন কৰা হৈছিলে। আৰু যিটো ব্ৰিটিছ শাসকৰ দ্বাৰা কৰা হৈছিলে, অৱশ্যে ইয়াত আমাৰ ভাৰতীয় লোকৰ বাৰু কোনো হাত নাছিলে। যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে তাৰ পাছৰ পৰাই কিছুমান অধিনিয়ম আহি আছিলে, মানে সেইখন ভাৰত শাসন কৰাৰ কাৰণে অধিনিয়ম। অধিনিয়ম মানে কি হৈছে, কিছুমান নীতি নিয়মৰ সমষ্টি। সেই নীতি নিয়মবোৰে পাছলৈ ধৰক আমাৰ সংবিধানখনত লেখাত বা সংবিধানখন গঠন হোৱাত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিলে। কিন্তু একেবাৰে ওচৰৰ পৰা ক'ত আৰম্ভ হ'ল চাবলৈ গ'লে, যেতিয়া আমাৰ ভাৰতলৈ কেবিনেট মিছন আহিছিল তেতিয়াৰ পৰাই আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তুতি আৰম্ভ হ'ল বুলি ক'ব পাৰি। কেবিনেট মিছন ভাৰতলৈ আহিছিলে ১৯৪৬ চনৰ ২৪ মাৰ্চত। এতিয়া যে আমি কৈছোঁ কেবিনেট মিছন অহাৰ পৰা আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছিলে, কিন্তু কেবিনেট মিছন কি? কেবিনেট মিছন হৈছে ৩জন লোকৰ এটা সমষ্টি বা এটা গ্ৰুপ। তেওঁলোকৰ মূল কাম আছিলে ভাৰতত সংবিধান সভা বনোৱা আৰু তেওঁলোকৰ মানে ভাৰতখনক স্বাধীনতা প্ৰদান কৰাৰ উদ্দেশ্যে, মানে তেওঁলোকৰ যিখিনি ক্ষমতা ব্ৰিটিছ চৰকাৰৰ হাততো আমাৰ ভাৰতৰ ক্ষমতাখিনি ব্ৰিটিছ চৰকাৰৰ হাতত আছিলে, সেই ক্ষমতা ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ হাতলৈ স্থানান্তৰ কৰা। আৰু সেই ৩জন লোক যে সেই ৩জন লোক ভাৰতলৈ আহিছিলে, তেওঁলোক হৈছে পেট্ৰিক লৰেন্স, শেফৰ্ড ক্ৰিপ্ছ আৰু এভি আলেকজেণ্ডাৰ। আপোনালোকে এইটো মনত ৰাখিবই লাগিব, কেবিনেট মিছনত কোন কোন আহিছিলে, লৰেন্স, ক্ৰিপ্ছ আৰু আলেকজেণ্ডাৰ। এইটো সুধি থকা দেখা যায়। আৰু সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিলে লৰ্ড বেভেল। তেওঁলোক আহিছিলে, আমি কেতিয়া আহিছিলে পাইছোঁৱে ১৯৪৬ চনৰ ২৪ মাৰ্চৰ দিনাখন। এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট হয় দেই, গোটেইকেইটা সুধি থকা দেখা গৈছে। আৰু তেওঁলোক আহিলে ভাৰতলৈ আহি ভাৰতত এখন সংবিধান সভাৰ গঠন কৰিলে, অৰ্থাৎ কনষ্টিটিউশ্যন এছেম্বলি এখন গঠন কৰিলে। সেই কনষ্টিটিউশ্যন এছেম্বলিখন গঠন হৈছিলে ১৯৪৬ চনৰ নৱেম্বৰ মাহত। এতিয়া কনষ্টিটিউশ্যন এছেম্বলি মানে কি হয়? এখন সভা বা কিছুমান লোকৰ সমষ্টি কৰা হৈছিলে, বা ইয়াত ভাৰতত কিছুমান লোকক গোট খোৱা হৈছিলে, যিসকলক দায়িত্ব দিয়া হৈছিলে বিশেষভাৱে সংবিধানখন ৰচনা কৰা বা সংবিধানখন ভাৰতত কেনেকৈ শাসন কৰিব, ভাৰতত কি কি নীতি নিয়ম প্ৰয়োগ হ'ব সেইবিলাক ৰচনা কৰিব বা সেইবিলাক ক'বৰ বাবে এখন সভাৰ গঠন কৰা হৈছিলে, যিখনক সংবিধান সভা বুলি কোৱা হয়। সেই কেবিনেট মিছন ভাৰতলৈ আহি ভাৰতক স্বাধীনতা প্ৰদানৰ উদ্দেশ্যেৰে সংবিধান সভা গঠন কৰিছিলে। তেওঁলোকে প্ৰথম আমাৰ মানে ভাৰতখন, আমি যে আমি স্বাধীন ভাৰতৰ নাগৰিক, সেই কথাটো সেই সংবিধান সভাৰ পৰাই আৰম্ভ হৈছিলে। আৰু তেওঁলোকৰ যিটো প্ৰতীক আছিলে সেই প্ৰতীকটো আছিলে হাতী, ইম্পৰ্টেণ্ট হয়। এতিয়া যেতিয়া সংবিধান সভাখন গঠন হ'ল, সংবিধান সভাৰটো মিটিং কৰিব লাগিব ন, তেওঁলোকে আলোচনাৰ মাধ্যমেৰে কিবা এটা কাম কৰিব পাৰিব। এতিয়া ইমান ডাঙৰ ভাৰতখনত ক'ৰবাৰ এজন লোকে কোনো আলোচনা নোহোৱাকৈতো কাম কৰিব নোৱাৰে। সেই ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিলে ১৯৪৬ চনৰ ৯ ডিচেম্বৰত। আৰু তাত সভাপতিত্ব কৰিছিলে ডক্টৰ সচিদানন্দ সিনহাই। তেওঁ অস্থায়ী সভাপতি আছিলে, তেওঁক মানে স্থায়ীভাৱে সভাপতি নিযুক্তি দিয়া নাছিলে। কিন্তু যেতিয়া প্ৰথমখন বৈঠক হৈছিলে তাৰ কাৰণেতো এজন হেড লাগিব ন, মিটিংখন হ'বলৈ এজন সভাপতি লাগিব, বা আমি কোনোবা এখন মিটিং
কৰোঁতে আমাৰো জানো সভাপতি নাথাকে তেনেকৈ তেওঁ প্ৰথম অৱস্থাত সভাপতি কৰিছিলে কিন্তু তেওঁ মানে অস্থায়ী আছিলে তেওঁ সদায় কাৰণে সভাপতিত্ব কৰা নাছিলে আৰু ইয়াৰ পাছৰ যিখন মিটিং হৈছিলে সেইখন হৈছিলে 1946 চনৰ 11 ডিচেম্বৰ অৰ্থাৎ মানে প্ৰথমখন মিটিঙৰ দুদিনৰ পাছতে আকৌ সংবিধান সভাৰ দ্বিতীয়খন মিটিং হৈছিলে আৰু তাতেই নিৰ্ধাৰণ কৰা হৈছিলে কোন সভাপতি হ'ব কোন উপসভাপতি হ'ব গোটেই মানে সভা বা সমিতিখনত যিখিনি মানুহ লাগে ধৰক সভাপতি সেক্ৰেটাৰী বা উপাধ্যক্ষ কোষাধ্যক্ষ কি লাগে সকলোবিলাক এই মিটিংখনতে নিৰ্ধাৰণ কৰা হৈছিলে আৰু এই মিটিংখনৰ অনুসৰি সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক উপসভাপতি হিচাপে নিযুক্তি দিয়া হৈছিলে AC মুখাৰ্জী সংবিধান সভাৰ উপদেষ্টা আছিলে BN ৰাও একদম ইম্পৰ্টেণ্ট দেই ইয়াত মানে যিমানখিনি কোৱা হৈছে সকলোবিলাকেই ইম্পৰ্টেণ্ট এটা মানে প্ৰত্যেকটো লাইনতে এটা কুৱেশ্যন আছে এতিয়া ধৰক 1946 চনত সংবিধান সভাখন গঠন হৈছে কিন্তু তাৰ বহুত আগতেই 1934 চনত MN ৰয়ে সংবিধান সভা এখন বা আমাক ভাৰতক এখন সংবিধান লাগে বুলি কৈছিলে অৰ্থাৎ মানে MN ৰয়ে ভাৰতীয় সংবিধানৰ আইডিয়া এটা দিছিলে এতিয়ালৈকে আমি পঢ়িলোঁ সংবিধান সভাৰ হেড কোন আছিলে কোন এডভাইজাৰ আছিলে আৰু এতিয়া চাম সংবিধান সভাত কিমান লোক আছিলে আমি সংবিধান সভা বুলি কৈহে আছো কিন্তু সংবিধান সভাত কিমান লোক আছিলে আৰু আমি এতিয়ালৈকে গম পোৱা নাই ফাৰ্ষ্ট আমি কেবিনেট মিছনত পাইছো 3জন মেম্বাৰ আহিছিলে সংবিধান সভাত মুঠ মানুহ আছিলে 389 জন কিন্তু সেই 389 জনক দুটা ভাগত ভাগ কৰা হৈছিলে এফালে আছিলে 296 জন আৰু এফালে আছিলে 93 জন এই 296 জন ব্ৰিটিছ ইণ্ডিয়াৰ পৰা আহিছিলে ব্ৰিটিছ ইণ্ডিয়া বুলি এইকাৰণে কোৱা হয় যে সেই সময়ত ব্ৰিটিছৰ অধীনত যিবিলাক ৰাজ্য আছিলে সেই ৰাজ্যবিলাকৰ পৰা যিসকল লোকক লোৱা হৈছিলে সেইখিনিক ব্ৰিটিছ ইণ্ডিয়া বুলি কোৱা হৈছে সেই 93 জন প্ৰিন্সলি ষ্টেটৰ পৰা লোৱা হৈছে অৰ্থাৎ প্ৰিন্সলি ষ্টেট মানে হৈছে যিবিলাক মানে সেই সময়ত ব্ৰিটিছে শাসন কৰি থকাৰ সময়তো কিছুমান ৰজাই নিজাববীয়াকৈ কোনো এটা অংশত শাসন কৰি আছিলে বা কোনো এটা অংশত গভৰ্ণৰে শাসন কৰি আছিলে সেই জেগাবিলাকৰ পৰা মানে 93 জন লোক আহিব বুলি কৈছিলে কিন্তু কি হ'ল এই ৰজা বা গভৰ্ণৰে যি অংশত শাসন কৰি আছিলে কিন্তু তেওঁলোকে মানে নিৰ্বাচনী সভাত কোনো ধৰণৰ অংশগ্ৰহণ কৰা নাছিলে বা তেওঁলোকে সংবিধান সভাক কোনো গুৰুত্ব দিয়া নাছিলে ফলত এই 93 জন সদস্য কোনোদিনে ভৰ্তিয়ে হোৱা নাছিলে এটো সদায় খালী হৈ থাকি গৈছিলে আৰু যি এটো 296 জন সদস্য আছিলে সেই 296 জন সদস্যক আকৌ দুটা ভাগত ভাগ কৰা হৈছিলে এফালে আছিলে 292 জন সদস্য আৰু এফালে আছিলে 4 জন সদস্য এই 292 জন সদস্য আছিল ব্ৰিটিছ প্ৰিভেনচনৰ পৰা মানে ব্ৰিটিছ প্ৰিভেনচন মানে যেটো অংশ ব্ৰিটিছে ডাইৰেক্ট শাসন কৰি আছে বা ব্ৰিটিছৰ ডাইৰেক্ট অধীনত আছিল সেই অংশটোৰ পৰা আছিল আৰু এই 4 জন চিফ কমিশনাৰৰ পৰা আছিল বা চিফ কমিশনাৰ প্ৰভিন্সৰ পৰা আছিল এই 4খন চিফ কমিশনাৰ প্ৰভিন্স হৈছে দিল্লী আজমেৰৰ মেৰৱাৰ ব্ৰিটিছ বেলুচিস্তান আৰু কৰ্ক সেই 4খনৰ পৰা 4জন প্ৰতিনিধি আহিছিল এতিয়া মানে এই সিটবিলাক কেনেকৈ দিয়া হৈছিল 389 টা সিট বা 296 টা সিট কেনেকৈ দিয়া হৈছিল কি কৰা হৈছিল 1 মিলিয়ন যদি মানে কোনো জাতি বা জনজাতি মুসলিম হিন্দু বা ধৰ্মৰ ভিত্তিক হওক বা কোনো এটা স্থানীয় এলেকাত মানে যদি 1 মিলিয়ন মানুহ আছে নহয় সেই 1 মিলিয়ন মানুহৰ পৰা এটাকৈ সিট দিয়া হৈছিল গোটে ভাৰতখনৰ পৰা লবলগীয়া হৈছিল ন যদি মানে ধৰক মই উদাহৰণস্বৰূপে কৈছো 1 মিলিয়ন মুছলমান মানুহ আছে সেই 1 মিলিয়ন মুছলমান মানুহৰ বসতিৰ জেগাৰ পৰা এটা সিট লোৱা হৈছিল বা তেনেকৈ যদি 10 মিলিয়ন হিন্দু মানুহ আছে নহয় সেই 10 মিলিয়ন হিন্দু মানুহৰ পৰা 10টা সিট লোৱা হৈছিল ঠিক আছে আমাৰ ভাৰতীয় সংবিধানখন লেখাৰ পৰা সম্পূৰ্ণ হৈ উঠালৈকে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল পাই 3 বছৰ মানে 3 বছৰ সময়লৈকে আমাৰ সংবিধানখন ৰচনা কৰিবলগীয়া হৈছিল পাই 3 বছৰ কালতে আমাৰ ভাৰতীয় সংবিধানখন লিখি হৈছিল আৰু এটো মনত ৰাখিব 2 বছৰ 11 মাহ 18 দিন এটো মানে ধৰক 3 বছৰ বুলি নাহে 2 বছৰ 11 মাহ 18 দিন বুলি আহিব আপোনালোকে তেনেকৈ মনত ৰাখিব আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰোতে সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন এতিয়া ভাৰতীয় সংবিধান সভাৰ লগত গুৰুত্বপূৰ্ণ কেইটামান বা অন্য কেইটামান তথ্য হৈছে 1947 চনৰ 22 জুলাইত ভাৰতীয় সংবিধান পৰিষদে ভাৰতীয় জাতীয় পতাকাখন গ্ৰহণ কৰিছিল খুঁটি থকা দেখা যায় কেতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰা হৈছিল বা লোৱা হৈছিল 1947 চনৰ 22 জুলাই অৰ্থাৎ মানে 15 আগষ্টৰ অলপ দিনৰ আগতে আৰু তাৰ পিছত ভাৰতীয় জাতীয় সংগীত জনগণ মনতো লোৱা হৈছিল 1950 চনৰ 24 জানুৱাৰীত আৰু সেই একেটা দিনতে আমাৰ যেটো জাতীয় গীত বন্দে মাতৰম সেই বন্দে মাতৰমটো গ্ৰহণ কৰা হৈছিল এটো মনত ৰাখিবলৈ সুবিধা হ'ব দুইটা জনগণ মন আৰু বন্দে মাতৰম অৰ্থাৎ জাতীয় সংগীত আৰু জাতীয় গীত দুইটা একেদিনাখনে লোৱা হৈছিল আৰু সেই ডেটটো আছিল 1950 চনৰ 24 জানুৱাৰী জনগণ মনটো ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে সেইটো প্ৰথম অৱস্থাত বাংলা ভাষাত আছিল কিন্তু যেতিয়া হিন্দীলৈ অনুবাদ কৰা হ'ল আৰু সেই হিন্দীৰ সংস্কৰণটো গ্ৰহণ কৰা হৈছিল আমাৰ ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে প্ৰণয়ন কৰা হৈছিল
কিন্তু সেইদিনাখন আমি গ্ৰহণ কৰা হোৱা নাছিলে কিছুমান অনুচ্ছেদে সেইদিনাখনৰ পৰা প্ৰচলন হৈছিলে কিন্তু আমাৰ আনুষ্ঠানিকভাৱে বা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হৈছিলে 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰণ ইয়াত এটা মানে কণ্ডিশ্যন আছে কি হয় আমি নিশ্চয় সকলোৱে জানো 1929 চনৰ যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে সেই কংগ্ৰেছৰ অধিৱেশনতেই জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজৰ কথা কৈছিলে বা তেতিয়াৰ পৰা তেওঁ কৈছিলে যে পাছৰ বছৰ মানে অৰ্থাৎ 1930 চনৰ জানুৱাৰী মাহৰ যিটো লাষ্ট দেওবাৰ বা শেষৰ দেওবাৰ আছিলে সেই শেষৰ দেওবাৰটোৰ দিনা আমি ভাৰত স্বাধীন হ'ল বুলি ঘোষণা কৰা আৰু ৰবি নদীৰ পাৰত পতাকা উত্তোলন কৰিছিলে আৰু সেই দিনাখনৰ পৰা মানে 1930 চনৰ 26 জানুৱাৰীৰ পৰা 1947 চনৰ 15 আগষ্টলৈকে অৰ্থাৎ যেতিয়ালৈকে আমাৰ ভাৰতখন স্বাধীন হোৱা নাছিলে তেতিয়ালৈকে সেই 26 জানুৱাৰী দিনটোৱে ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছিলে কিন্তু আমাৰ ভাৰতখন স্বাধীন হ'ল কেতিয়া 15 আগষ্টত ওকে কিন্তু সেই 26 জানুৱাৰী দিনটোতো স্বাধীনতা দিৱস হিচাপে পালন কৰিব নোৱাৰে যেতিয়া আমাৰ সংবিধানখন লিখি 1947 চনৰ 26 নৱেম্বৰত হৈ গ'ল এখন অলপকে প্ৰণয়ন কৰিলে কিন্তু সেইখন কাৰ্যকৰী কৰিছিলে সেই দিনটোত মানে 26 জানুৱাৰী দিনটোত আৰু যেটো আমি এতিয়া গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছো সেই স্বাধীনতা দিৱস যে পাতি আছিল সেই কাৰণে 26 জানুৱাৰীত গ্ৰহণ কৰা হৈছিল ভাৰতৰ সংবিধান সভাৰ শেষৰখন বৈঠক হৈছিল 1950 চনৰ 24 জানুৱাৰী অৰ্থাৎ মানে আমাৰ যিখন সংবিধান কাৰ্যকৰী হোৱাৰ দুদিনৰ আগত হৈছিল আৰু ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰোঁতে বা ভাৰতীয় সংবিধানখন লিখি উলিয়াওঁতে মুঠ খৰচ হৈছিল 64 লাখ এটো 64 লাখ পুৰা নহয় 63,94,729 টকা কিন্তু আৰু 64 লাখে যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন লিখি উলিয়াইছিল প্ৰথম অৱস্থাত তেতিয়া আমাৰ ভাৰতীয় সংবিধানখনৰ পাৰ্ট আছিল 22টা পাৰ্ট মানে অংশ মানে লেসন এখন কিতাপত লেসন থাকে না এটো লেসন এটো হ'ব ইয়াৰ পাছত এটো হ'ব তেনেকে লেসন বা অংশ বা পাৰ্ট আছিল 22টা কিন্তু বৰ্তমান হেতু বাহি পেলাই ইয়াত ধৰক এড কৰি থাকিবলগীয়া হৈছে ন কিছুমান নতুন নতুন কথা আহিছে আমাৰ দেশখন উন্নয়ন হৈ গৈ আছে তাৰ লগত কিছুমান মিলাই মিলি চলিবলগীয়া হৈছে আৰু বৰ্তমান সেই অংশ বা পাৰ্ট হৈছে 25টা যেতিয়া সংবিধানখন গ্ৰহণ কৰা হৈছিল তেতিয়া অনুচ্ছেদ আছিল 395টা আৰু বৰ্তমান 448টা অনুচ্ছেদ হৈছে গৈ আৰু প্ৰথম আছিল সূচী বা শিডিউল আছিল 8টা আৰু বৰ্তমান সেই সূচী বা শিডিউল হৈছে 12টা এইকেইটা ইম্পৰ্টেন্ট হয় ঠিক আছে আজিৰ ইম্পৰ্টেন্ট গিটা চাই লওঁ কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ 24 মাৰ্চত তেওঁলোকৰ তিনিজন সদস্য আছিল সেই গ্ৰুপটোত সেইকেইজন হৈছে লৰেন্স কিপছ আৰু আলেকজেণ্ডাৰ এই সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড ভেভেল আৰু তেওঁলোকৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক নেতালৈ ক্ষমতাৰ হস্তান্তৰ কৰাৰ সম্পৰ্কে আলোচনা কৰা আৰু ভাৰতত সংবিধান সভাৰ গঠন কৰা সংবিধান সভা গঠন হৈছিল 1946 চনৰ নৱেম্বৰ মাহত ভাৰতীয় সংবিধান সভাৰ প্ৰতীকটো আছিল হাতী ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল 1946 চনৰ 9 ডিসেম্বৰত আৰু ইয়াত সভাপতিত্ব কৰিছিল সচিদানন্দ সিনহাই তাৰ পাছত দ্বিতীয়খন অধিৱেশন হৈছিল 1946 চনৰ 11 ডিসেম্বৰত ইয়াতে স্থায়ী সভাপতি নিয়োগ কৰা হৈছিল স্থায়ী সভাপতি হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ উপসভাপতি হৈছিল এচি মুখাৰ্জী উপদেষ্টা হিচাপে নিয়োগ কৰা হৈছিল বিএন ৰাও ভাৰতীয় সংবিধান ৰচনাৰ আইডিয়াটো দিছিল এমএন ৰয়ে 1934 চনতে ভাৰতীয় সংবিধানখন প্ৰস্তুত হওঁতে 2 বছৰ 11 মাহ 18 দিন লাগিছিল সংবিধান সভাৰ মুঠ সদস্যৰ সংখ্যা আছিল 398 জন কিন্তু তাৰে 93 জন লোকে নুনিয়াত অংশগ্ৰহণ কৰা নাছিল ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰা হৈছিল 1947 চনৰ 22 জুলাইত জাতীয় সংগীত জনগণ মন আৰু জাতীয় গীত বন্দে মাতৰমটো গ্ৰহণ কৰা হৈছিল 1950 চনৰ 24 জানুৱাৰীত ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰত আনুষ্ঠানিকভাৱে প্ৰণয়ন কৰা হৈছিল কিন্তু এইখন কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী দিনৰ পৰা আৰু সেই দিনাখনে আমি গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছো ভাৰতীয় সংবিধানৰ অন্তিমখন বৈঠক হৈছিল 1950 চনৰ 24 জানুৱাৰীত ভাৰতীয় সংবিধানখন যেতিয়া ষ্টাৰ্ট হৈছিল বা প্ৰথম অৱস্থাত ভাৰতীয় সংবিধানৰ অংশ বা পাৰ্ট আছিল 22টা বৰ্তমান 25টা আৰু আৰ্টিকল আছিল 395টা আৰু বৰ্তমান 448টা হৈছে প্ৰথম অৱস্থাত সূচী আছিল 8টা আৰু বৰ্তমান হৈছে 12টা ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে